যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সংস্কৃত বিষয়ৰ 7 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে সংস্কৃত ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 7 দিনীয়া কৰ্মশালাৰ সফলভাৱে সামৰি পৰে। সংস্কৃত শিক্ষা পৰিষদৰ উত্তৰ অসম প্ৰান্তৰ উদ্যোগত আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়, যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মশালাত বিভিন্ন প্ৰান্তৰ শিক্ষাবিদসকলে অংশগ্ৰহণ কৰি সংস্কৃত ভাষাটো ব্যৱহাৰৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত ল'বলগীয়া বিভিন্ন কাৰ্যসূচীৰ সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে। আমাৰ সংস্কৃত ভাৰতীৰ প্ৰান্তীয় কাৰ্যসূচী হিচাপে প্ৰতি বছৰে প্ৰান্তৰ বিভিন্ন জিলাত বিভিন্ন ঠাইত আৱাসীয় বৰ্গ ৰেচিডেঞ্চিয়েল কেম্প সংস্কৃত ভাৰতীৰ উদ্যোগত হৈ থাকে। এই বছৰ আমাৰ সৌভাগ্যক্ৰমে দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয় যোৰহাট ইয়াতে আয়োজন কৰিবলৈ সুযোগ পালোঁ। এই বিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ কৰি বিভিন্ন মহাবিদ্যালয়ৰ ছাৰ বাইদেউসকলকো লগ পালোঁ। তেওঁলোকৰ সহযোগত ইয়াত আলোচনা এটা হ'ল। আলোচনাত নিৰ্ণয় হ'ল যে আমি এই দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ত আৱাসীয় বৰ্গটো কৰিবলৈ পাৰিম। তাৰ পাছৰ পৰা আমাৰ আয়োজন আৰম্ভ হ'ল। যোৱা 3 তাৰিখে আনুষ্ঠানিকভাৱে আমি উপস্থিত হ'লোঁ, কিন্তু সভাখন আমি 4 তাৰিখেহে কৰিলোঁ, আনুষ্ঠানিক সভাখন। আৰু তাৰ পাছৰ পৰা আজি সমাপন সমাৰোহ অনুষ্ঠান হোৱালৈকে আমি অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিক্ষাৰ্থীসকলক সংস্কৃত ভাষা শিক্ষাৰ কাৰ্যক্ৰম হিচাপে শ্ৰেণীসমূহ কৰিলোঁ। ৰাতিপুৱা 6 বজাত শুই উঠাৰ পৰা ৰাতি 10 বজাত হোৱাৰ সময়লৈকে সংস্কৃতৰ বিভিন্ন কাৰ্যক্ৰম নিৰন্তৰ ইয়াতে চলে আৰু শিক্ষাৰ্থীসকলেও অতি আনন্দেৰে ইয়াতে অংশগ্ৰহণ কৰিলে। তিনিচুকীয়া জিলাৰ পৰা এইফালে নলবাৰী জিলালৈকে আমি শিক্ষাৰ্থী লগ পাইছোঁ আৰু এই শিক্ষাৰ্থীসকলৰ কিছুমান উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ আছে, কিছুমান স্নাতকোত্তৰ পৰ্যায়লৈকে আছে। গতিকে বিভিন্ন স্তৰৰ শিক্ষাৰ্থী ইয়াতে উপস্থিত থাকি আমাৰ এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিলেহি। শিক্ষক হিচাপে আমি 8জন শিক্ষক আছিলোঁ, শিক্ষয়িত্ৰী একেলগে, আৰু সহায় কৰা হিচাপেও কেইজনমান আমাৰ প্ৰবন্ধক বুলি কওঁ তেনেকৈ আছিলে। আনহাতে আয়োজক সমিতিৰ সক্ৰিয় সহায় সহযোগিতাও আছিলে। তেওঁলোকৰ উদ্যোগতেই এই কাৰ্যসূচীখিনিও আয়োজন হৈছে। আমাৰ এই ক্ষেত্ৰত ৰঞ্জন ছাৰ, আমাৰ চম্পক ছাৰ, তেওঁলোকক মুখ্যভাৱে আমি সহায় হিচাপে তেওঁলোকৰ পৰা পাইছোঁ। তেওঁলোককো ধন্যবাদ জনাইছোঁ। আনহাতে সংস্কৃত ভাষাটো যিহেতু আমাৰ ভাৰতৰ মূল ভাষা, গতিকে এই ভাষাটো আমি যদি শিকোঁ তেনেহ'লে বিভিন্ন ভাষা ভাষী মানুহ একেলগ হ'বলৈও সুযোগ হয়। আৰু আনহাতে সংস্কৃত ভাষাটো বহুতে কয় যে মৃত ভাষা, কিন্তু আমি ইয়াত দেখিছোঁ অমৃত ভাষাৰ স্তৰলৈ গতি কৰিছে। আমি সকলোৱে সংস্কৃত ভাষাতেই কথা বতৰা পাতিছোঁ, এজনে আনজনক সংস্কৃত ভাষাতেই ব্যৱহাৰ চলিছে। আনকি নাটক হৈছে সংস্কৃত ভাষাত, ভাষণ দিছে সংস্কৃত ভাষাত, ভোজনৰ সময়তো আমাৰ সংস্কৃত ভাষা হয়, আনকি স্নান আন কৰ্তব্য সম্পাদন ইত্যাদিতো আমি সংস্কৃত ভাষাৰ মাধ্যমেৰেই কাম চলাওঁ। মাজতে বিভিন্ন ধৰণৰ কাম কাজসমূহত আমাৰ সন্মানীয় অতিথি কিছুমানো আহিছে, দ্বীপ প্ৰজ্বালন হওক বা আমাক দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ সহায় সহযোগিতাও আমি লাভ কৰিলোঁ। আমি এই মুহূৰ্তত এই চেগত তেওঁলোকলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত যোৰহাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সংস্কৃত ভাষা ব্যৱহাৰ সম্পৰ্কত ভাষণ আগবঢ়ায়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সকলোকে অভিভূত কৰি তোলে। উল্লেখযোগ্য যে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি পোৱা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰ বাহিৰ কৰা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।